এই খাতটো আজি প্ৰায় 5 মাহ ধৰি বহিছিলে। বিশেষ সূত্ৰে জানিব পৰা মতে নগা দুৰ্বৃত্তই এই খাতটোত আহি তেওঁলোকে দাবী জনাইছে। গতিকে ৰহস্য আছে। সেয়েহে আমি এই অসমৰ মাটিত থাকি যদি আমাৰ খাত যদি বন্ধ হয়, তেনেহ'লে আমাৰ বহুতো নিবনুৱা ল'ৰা ইয়াত কাম কাজ কৰি আছে, গতিকে বহু বঞ্চিত হৈছে। সেয়েহে আমি গাঁওবাসী হিচাপে, স্থানীয় গাঁওবাসী হিচাপে এই বিষয়টোৰ ওপৰত ONGC কৰ্তৃপক্ষ তথা অসম চৰকাৰ হওক বা আমাৰ কেন্দ্ৰীয় চৰকাৰ এই চালি জোগাই চাব বুলি আমাৰ আহ্বান আমি জনাইছোঁ। ডিলিং প্ৰায় আপোনাৰ 100-200 মিটাৰ আৰম্ভ হৈছিলে। তাৰ পাছতেই তৎকালীন হিচাপে মানে হঠাতে বন্ধ হৈছে। এতিয়া বৰ্তমান আমি দেখাৰ মতে যি অলংকাৰ, তেওঁলোকৰ খাত, লোহা অলংকাৰখিনি আমাৰ লৈ গৈ আছে। গতিকে বৰ দুখৰ